আজি আমি এইচএস সেকেন্ড ইয়ার কমার্সৰ একাউন্টেন্সি সাবজেক্টৰ গুডউইলৰ ওপৰত আলোচনা কৰিম। সেই গুডউইলটো কেনেধৰণে ক্যালকুলেট কৰা হয়, বিভিন্ন ধৰণৰ ফৰ্মুলা আছে। তাৰ ভিতৰত আমি এটাৰ সাম কৰি চাওঁ, প্ৰবলেম কৰি চাওঁ কেনেধৰণেনো কৰিব পাৰি গুডউইলটো। ঠিক আছে, এইটো এক্সামত আহিছিলে, আমাৰ এক্সামত আহিছিলে গুডউইলটো। এইটো আমি কি আহিছিলে আমি চাওঁচোন। ডিটাৰমাইন দ্য ভ্যালু অফ গুডউইল when it is value at 2 years purchase of 3 years average profit, which profit in 2002 rupees 20,000, loss in 2003 3,000, profit in 2004 rupees 20,000. ঠিক আছে, আমি এটা প্ৰবলেমটো কেনেকৈ কৰিব লাগে আমি প্ৰথমতে চাই লম। therefore এভাৰেজ, প্ৰথম এভাৰেজ প্ৰফিটটো আমি ক্যালকুলেশন কৰিম। এটা এভাৰেজ প্ৰফিটটো ক্যালকুলেশন কৰিবলৈ যাওঁতে আমি প্ৰথমতে 20,000 টো আনিলো আৰু মাইনাস আনিলো। কেলে মাইনাস আনিম? লস কৰিছে, লসটো আমি সদায় মাইনাসত আনিম, মাইনাস শো কৰিম। আৰু তাৰ পিছত আহিলে নেক্সট আমাৰ প্লাসত আছে, এখানে প্ৰফিটত আছে, সেইকাৰণে আমি প্লাস কৰি দিম 22,000। আৰু তাৰ পিছত ডিভাইডেড বাই নাম্বাৰ অফ ইয়াৰ্স, কিমান ইয়াৰ্স? 3 ইয়াৰ্স আছে, সেইকাৰণে আমি 3 ইয়াৰ্স কৰিলো। আৰু এইটো ক্যালকুলেশন কৰি আমি 3,000, এইটো আমি 42,000 পালো। আৰু 3,000 টো মাইনাস কৰিলে 39,000, 39,000 ডিভাইডেড বাই 3 is equal to rupees 13,000. ওকে, এনে নেক্সট স্টেপটো আমি যাওঁ। therefore goodwill is equal to আমাৰ ফৰ্মুলা আছে। average profit is equal to number of year purchase. average profit how much? 13,000. number of years purchase is equal to 2 years, given that in the question. Then the average profit into number of years purchase. average profit rupees 13,000 into number of years purchase is equal to 2 is equal to rupees 26,000. that is the value of goodwill. Thank you.